Hello guys, welcome to my YouTube channel Learning with Bitu. আজি এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ মই আহিছো যেহেতু 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ যিবিলাক প্ৰশ্ন কাকত অনুষ্ঠিত হৈ গৈছে প্ৰথম কেইখন প্ৰশ্ন কাকতত উজু প্ৰশ্নসমূহ অহা দেখা পোৱা গৈছিল কিন্তু যিসমূহ গণিতেই হওক বা সায়েন্সেই হওক বা এই পেপাৰসমূহ অতি টান আহিছে জটিল আহিছে যি গণিতৰ প্ৰশ্ন কাকত আহিছে তাত আউট অফ সিলেবাসৰ প্ৰশ্ন আহিছে আৰু কালি যেহেতু অনুষ্ঠিত হৈ গৈছে গাৰ্মেণ্ট ডিজাইন হিন্দী আৰু কিছুমানৰ মেট্ৰিক পৰীক্ষা অন্ত হৈছে তেওঁলোকৰ যি প্ৰশ্ন কাকত দেখিছো তাত দেখিছো যে বহুত কঠিন পেপাৰ আহিছে গতিকে মই আজি জিওগ্ৰাফি ইলেক্টিভ সাবজেক্টত কেনেকুৱা ধৰণৰ প্ৰশ্নটো 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিব পাৰে তেনেকুৱা ধৰণৰ প্ৰশ্নসমূহ মই আলোচনা কৰিবলৈ লৈছো যেহেতু মই ইয়াৰ বাবে মই 2023 বৰ্ষত যি জিওগ্ৰাফিৰ পৰীক্ষা অনুষ্ঠিত হৈছিল তাৰ প্ৰশ্ন কাকতখন আলম লম আৰু তাৰ পৰা এই বছৰ 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কেনে ধৰণৰ সম্ভাৱ্য প্ৰশ্ন আহিব সেইসমূহ মই ডিসকাস কৰিবলৈ লৈছো এতিয়া সব এবাৰটো কেনেকুৱা ধৰণৰ আহিব প্ৰথমতে 6টা আছিল ডাইৰেক্ট কোৱেশ্চন না শৰ্ট কোৱেশ্চন আছিল শুদ্ধ উত্তৰটো বাছি উলিওৱা তলৰ দিয়া কোনটো ক্ষয়জনিত অবয়ব ইয়াত বাৰখান আছে অলমা উপত্যকা আছে গ্ৰাফ আছে ড্ৰামলিন আছে চাব আপোনালোকে এটো অলমা উপত্যকাই হয় যেহেতু তলৰ কোনবোৰৰ সেউজগৃহ গেছ নহয় মিথেনটো হয় কাৰ্বন ডাই অক্সাইড হয় নাইট্ৰাছ অক্সাইড হয় সালফাৰ ডাই অক্সাইড নহয় এটো তাৰপিছত 3 নম্বৰটো আছে কংগো নদীৰ অৱবাহিকা ক'ত অৱস্থিত এটো আফ্ৰিকাত আছে মাটিকালি হিচাপে তলৰ দিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যসমূহৰ ভিতৰত কোনখন সৰ্ববৃহৎ এটা টেক্সাস জাপানৰ সৰ্ববৃহৎ দ্বীপ কোনটো জাপান যেহেতু 4টা দ্বীপেৰে গঠিত হকাইডো হনচু চিকু আৰু কিউচিউ ইয়াৰ ভিতৰত হনচু দ্বীপটো আটাইতকৈ ডাঙৰ মই এনসাৰ বিলাক ডিসকাস কৰি দিও মই কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব আপোনালোকক মই দেখাই দিম আপোনালোকে সেইবিলাক প্ৰশ্নকে ট্ৰাই কৰিব পৰীক্ষাত আহিবই তলৰ দিয়া কংকন উপকূল বুলি কোৱা হয় এটো হয় মুম্বাই আৰু মাঙ্গালোৰৰ মাজৰ অংশটো ইনসেলবাৰ্গ কি আমি সকলো জানো ইনসেলবাৰ্গ হৈছে মৰুভূমিত থকা ক্ষীপ্ৰাপ্ত চাপৰ পাহাৰ দুই প্ৰকাৰ গাবৰ নাম ভূমিগাপ পাৰ্শ্বগাপ মধ্যগাপ আছে এইবিলাক প্ৰান্তগাপ পৰিবেশৰ এটা অজৈব উপাদানৰ নাম লেখা চাব সমধৰ্মী অঞ্চলৰ এটা উদাহৰণ আহিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী কি ওয়াশিংটন ডিসি এইবিলাক জাপানৰ মূল মাটিকালি কিমান শতাংশ পাৰ্বত্য 75% ভাৰতবৰ্ষৰ আটাইতকৈ জনবহুল মহানগৰীখনৰ নামটো কি মুম্বাই আছে গ্ৰীপত হিমবাহ কাক বোলে ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত দুখন দেশৰ নাম ফ্ৰান্স স্পেইন ইটালী এইবিলাক হয় গোলকীয় উত্তাপ বৃদ্ধিৰ দুটা ফলাফল লেখা গোলকীয় উত্তাপ বৃদ্ধিনো কাক বোলে কেনেকুৱা ধৰণৰ ফলাফল এইখন প্ৰশ্ন কাকতখন মই দেখাই দিছো জলপ্ৰদূষণৰ দুটা কাৰণ প্ৰাকৃতিক অঞ্চলৰ সংজ্ঞা দিছে আহিছে আমেৰিকা যুক্তৰাষ্ট্ৰ ক'ত ধান আৰু কুঁহিয়াৰ বলয় অৱস্থিত মেক্সিকো উপকূল ফ্লোৰিডা জৰ্জিয়া এলাহাবাদ মিছিছিপি এটা দক্ষিণ অংশ এইবিলাক আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুখন পশ্চিম বাহিনী নদীৰ নাম লেখা কলোৰাডো আৰু জাপানৰ হকাইডো অঞ্চলত অৱস্থিত দুখন নগৰৰ নাম লেখা স্কাৰমেনটো আছিল এইটো মই ক'ব পাহৰি গৈছো জাপানৰ হকাইডো অঞ্চলত অৱস্থিত দুখন নগৰৰ নাম লেখা কুছিৰো সাপুৰো এইবিলাক আহিছে জাপানৰ পশ্চিম কাণটো কৃষি অঞ্চলৰ বৈশিষ্ট্য দেখাবলৈ আহিছে ভাৰতবৰ্ষৰ স্থলসীমা আৰু উপকূলৰ সীমাৰ দৈৰ্ঘ্য উল্লেখ কৰা চকমাকপুৰ ঔদ্যোগিক অঞ্চলৰ বিশেষত্ব হিমবাহ কাক বোলে হিমবাহৰ প্ৰক্ৰিয়াৰ ভূমিকা ভূপ্ৰাকৃতিক প্ৰক্ৰিয়াৰ ভূমিকা পৰিৱেশৰ ওপৰত নিৰ্বনীকৰণৰ প্ৰভাৱ সম্পৰ্কে টুকা লিখিবলৈ আহিছে পৰিৱেশ ভূগোল কাক বোলে বিশেষ ভূগোলৰ এটি শাখা হিচাপে ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা আঞ্চলিক ভূগোলৰ সংজ্ঞা দিয়াৰ বিশেষত্ব এই প্ৰশ্ন কাকতখন মই পঢ়ি নিদিওঁ যেহেতু মই মূল কথাখিনিলৈ যাবলৈ লৈছো এতিয়া কেনেকুৱা ধৰণৰ প্ৰশ্ন 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত আহিব পাৰে সেই প্ৰশ্নসমূহ মই এতিয়া ডিসকাস কৰিম যেহেতু আমি দেখিছো 2023 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষা 2024 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষাৰ বাকি কেইটা ইলেক্টিভ সাবজেক্ট অনুষ্ঠিত হৈ গৈছে তাত বহুত টান পেপাৰ আহিছে এতিয়া আমি যদি জিওগ্ৰাফি প্ৰশ্ন কাকতখন জিওগ্ৰাফি চেপ্টাৰবিলাকলৈ যদি চাওঁ প্ৰথম আছে যে ভূ আকৃতিক প্ৰক্ৰিয়া তাৰ পিছত আছে পৰিৱেশ আৰু পৰিৱেশিক ভূগোলৰ ধাৰণা অঞ্চল আৰু আঞ্চলিক ভূগোলৰ ধাৰণা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল জাপানৰ আঞ্চলিক ভূগোল ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল আৰু ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী এইটো নাহে ভূ আকৃতিক প্ৰক্ৰিয়া ইয়াত কিছুমান স্থলাকৃতি কাক বুলি চাব আপোনালোকে তাৰপিছত স্থলাকৃতিৰ বিকাশ আছে তাৰপিছত বতাহৰ কাৰ্য বতাহে কি ধৰণৰ কাৰ্য সৃষ্টি কৰে তাৰপিছত বালিয়াৰী কাক বোলে বাৰখান কাক বোলে তাৰপিছত আছে ইয়াৰডাং কি ইনসেলবাৰ্গ কি এইবিলাক চাব তাৰপিছত হিমবাহৰ কাৰ্য ডেফিনেশ্যন আহে মহাদেশীয় হিমবাহ আৰু পাৰ্বত্য হিমবাহ কাক বোলে বা মহাদেশীয় হিমবাহ আৰু পাৰ্বত্য হিমবাহৰ মাজৰ পাৰ্থক্য আহে হিমবাহে সৃষ্টি কৰা অৱক্ষয়জনিত অবয়ব চাব আপোনালোকে আৰু গ্ৰাফ কাক বোলে বিভিন্ন প্ৰকাৰৰ গাবৰ নাম বেছি চাব নালাগে তাৰপিছত আহি গৈছে পৰিৱেশ ভূগোলৰ অৰ্থটো চাবই লাগিব তাৰপিছত আছে স্থলভাগে কিমান শতাংশ আগুৰি আছে জলভাগে কিমান শতাংশ আগুৰি আছে বায়ুমণ্ডলৰ মুঠ গেছ গিটাৰ নাম আটাইতকৈ বেছি থকা গেছটোৰ নাম তাৰপিছত চাব লাগিব
মই কোন চনত কাকাতুৱা আগ্নেয়গিৰি উদগীৰণ হৈছিল, ক'ত হৈছিল, সেইটো প্ৰশ্ন আহিব পাৰে। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক যিহেতু আহি থকা দেখা পোৱা যায়। তাৰপিছত হৈছে পৰিৱেশ ভূগোল। পৰিৱেশ ভূগোলৰ কেনেকুৱা ধৰণৰ পৰিৱেশ ভূগোলৰ কিছুমান প্ৰশ্ন ইয়াত আহি থাকে, মই দেখুৱাই দিবলৈ লৈছোঁ। পৰিৱেশ ভূগোল কাক বোলে আহিব পাৰে, পৰিৱেশ ভূগোলৰ উপাদানসমূহৰ আহিব পাৰে। কিছুমান যিহেতু জীৱীয় উপাদান আছে, কিছুমান অজীৱীয় উপাদান আছে, সেই জীৱীয় আৰু অজীৱীয় উপাদানসমূহৰ বিষয়ে আহিব পাৰে, আপোনালোকে চাব। তাৰপিছত পাৰিৱেশিক সমস্যা কাক বোলে, বিভিন্ন ধৰণৰ পাৰিৱেশিক সমস্যাসমূহৰ কাৰণবিলাক আপোনালোকে চাব। বননি ধ্বংস, এইবিলাক উজু হয়, ইমান টান নহয়। গোলকীয় উত্তাপ বৃদ্ধি কাক বোলে, গোলকীয় উত্তাপ বৃদ্ধি কেনেধৰণৰ প্ৰভাৱ পেলাইছে, গোলকীয় উত্তাপ বৃদ্ধিৰ ফলস্বৰূপে কি হৈছে, এইবিলাক চাই থাকিব। তাৰপিছত বায়ুমণ্ডলত কিছুমান সেউজগৃহ গেছ কাক বোলে, মূল সেউজগৃহ গেছসমূহৰ নাম আপোনালোকে চাব। তাৰপিছত কোন চনত সৰ্বাধিক উত্তাপ ক'ত অনুভূত হৈছিলে, তেনেকুৱা ধৰণৰ প্ৰশ্নও আহি যাব পাৰে, যিহেতু এইবাৰ বহুত ক্ৰিটিকেল লগাই প্ৰশ্ন আহিছে। তাৰপিছত হৈছে পৰিৱেশ প্ৰদূষণ। পৰিৱেশ কেনেধৰণৰ প্ৰদূষণ হয়, বায়ু প্ৰদূষণ, ভূমি প্ৰদূষণ, জল প্ৰদূষণ, এইবিলাক চাব। পানী প্ৰদূষণ, এইবিলাকৰ ওপৰত আহে, এইবিলাক চাই লওঁ আপোনালোকে। আঞ্চলিক ভূগোলৰ পাঠটো অতি গুৰুত্বপূৰ্ণ পাঠ। ইয়াৰ পৰা যিহেতু বহুত প্ৰশ্ন ইয়াত আহে। সমধৰ্মী অঞ্চল কাক বোলে আহিছিলে, সমধৰ্মী অঞ্চলৰ উদাহৰণ। প্ৰাকৃতিক অঞ্চল হৈছে সমধৰ্মী অঞ্চলৰ উদাহৰণ, এইবিলাক আহিছে। ক্ৰিয়াত্মক অঞ্চল কাক বোলে। তাৰপিছত পৃথিৱীৰ চমু বিৱৰণ, পৃথিৱীখনৰ কিমান শতাংশ মাটিকালি কিমান আছে পৃথিৱীৰ, আহে। প্ৰাকৃতিক অঞ্চলৰ বৰ্ণনা, প্ৰাকৃতিক অঞ্চল কাক বোলে আহিব। পৃথিৱীৰ প্ৰধান প্ৰাকৃতিক অঞ্চলকেইটা আহে, নিৰক্ষীয় অঞ্চল, মৌচুমী অঞ্চল, ক্ৰান্তীয় তৃণভূমি অঞ্চল, এইবিলাক যে আছে। তাৰপিছত নিৰক্ষীয় অঞ্চলৰ বৈশিষ্ট্য, মৌচুমী অঞ্চলৰ বৈশিষ্ট্য, ক্ৰান্তীয় তৃণভূমি অঞ্চলৰ বৈশিষ্ট্য, ইয়াৰ পৰাই প্ৰশ্ন আহে। নিৰক্ষীয় অঞ্চলটো ক'ৰ পৰা ক'লৈ বিস্তৃত হৈ আছে। তাৰপিছত আহিছে আমাজন আৰু কংগো অৱবাহিকাৰ বিস্তীৰ্ণ ডাঠ অৰণ্যৰে ভৰা এলেকাটোক কি বোলা হয়, চালভা। আৰু বিভিন্ন অঞ্চলত বিভিন্ন ঘাঁহনি পোৱা যায়, এই ঘাঁহনিবিলাকৰ নাম আহে। মৌচুমী অঞ্চল কাক বোলে, মৌচুমী অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য পাব পাৰে। আপোনালোকে মৌচুমী অঞ্চল চাব, নিৰক্ষীয় অঞ্চল চাব, ক্ৰান্তীয় তৃণভূমি অঞ্চল চাব, ক্ৰান্তীয় উষ্ণভূমি অঞ্চল, এইবিলাক কোন অঞ্চল আছে, দেশৰ নাম আহে। তাৰপিছত এটা আহি থাকে, অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আহি থাকে, এইটো চাওক। বিভিন্ন ঘাঁহনি অঞ্চলক বিভিন্ন নামেৰে জনা যায়। ইউৰোপত ষ্টেপছ, উত্তৰ আমেৰিকাৰ প্ৰেইৰী, দক্ষিণ আমেৰিকাৰ আৰ্জেণ্টিনাৰ পম্পাছ, দক্ষিণ আফ্ৰিকাত ভেল্ড, অষ্ট্ৰেলিয়াৰ ডাউনছ, এইবিলাকৰ নাম আহি থাকে। টাইগা কাক বোলে আহে, সৰল গছৰে ভৰা কোমল কাঠৰ অৰণ্যক টাইগা বুলি কোৱা হয়। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহি থাকে। উত্তৰ আমেৰিকাৰ প্ৰাকৃতিক অঞ্চলটো তুলনা অঞ্চল, এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়। উচ্চ পাৰ্বত্য অঞ্চল। এতিয়া আছে মহাদেশবিলাকৰ মাটিকালি চাব আপোনালোকে। মহাদেশবিলাকৰ কোনটো শৃংগ মানে সৰ্বোচ্চ শৃংগ। এতিয়া চাওক, এতিয়া এছিয়া মহাদেশৰ কুৱেশ্যনবিলাক ডিছকাছ কৰিবলৈ আপুনি হিমালয় পৰ্বতশ্ৰেণী, মাউণ্ট এভাৰেষ্টৰ 8,848 মিটাৰ। তাৰপিছত আছে গডিনষ্টিন বা মাউণ্ট K2। তাৰপিছত পামিৰ মালভূমি চাব, পামিৰ মালভূমি উচ্চতা, সৰ্ববৃহৎ মালভূমি। তাৰপিছত এছিয়া মহাদেশৰ ভূপ্ৰাকৃতিক বৈশিষ্ট্য আহে। আফ্ৰিকা মহাদেশৰ অক্ষাংশ বিস্তৃতি আহে, মাটিকালি আহে, ভূপ্ৰাকৃতিক গঠন আহে। আৰু আফ্ৰিকাৰ যিটো সৰ্বোচ্চ শৃংগ কিলিমাঞ্জাৰো শৃংগ, সেইটো আহে, নাম আহি থাকে। তাৰপিছত মহাদেশবিলাকত পোৱা নদীসমূহৰ নাম বা হ্ৰদৰ নাম আহিব পাৰে। ইউৰোপ মহাদেশ আহিব পাৰে, কিমান গুণ আহিব পাৰে। ইউৰোপ মহাদেশৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন শৃংগ ককেশা পৰ্বতশ্ৰেণী, মাউণ্ট এলবাৰ্ট শৃংগই হৈছে ইউৰোপ মহাদেশৰ উচ্চতম স্থান, এইবিলাক আহি থাকে। মূল নদী, তাৰপিছত কিমানখন দেশ আছে, তাৰপিছত ইউৰোপৰ মহাদেশৰ ভূ-বাবে মাটিৰ কৃষিৰ উপযোগী, কেনেকুৱা ধৰণৰ দৰাচলতে এইবিলাক কুৱেশ্যন। তাৰপিছত আছে উত্তৰ আমেৰিকা মহাদেশ। উত্তৰ আমেৰিকাৰ সৰ্বোচ্চ আৰু সৰ্বোচ্চ ঠাই হৈছে মেকিনেলৰ শৃংগ আৰু সৰ্বনিম্ন ঠাই হৈছে ডেথ ভেলী, এইকেইটাৰ নাম আহি থাকে। তাৰপিছত দক্ষিণ আমেৰিকা মহাদেশ। ৰেড ইণ্ডিয়ানসকল আমেৰিকাৰ আদিম ক'ত আহে, ৰেড ইণ্ডিয়ানসকল ক'ৰ, দক্ষিণ আমেৰিকাৰ আদিম অধিবাসী। ৰেড ইণ্ডিয়ান কি, এনেকুৱা ধৰণৰ প্ৰশ্ন যিহেতু আহি থাকে। পৃথিৱীৰ উচ্চতম স্থানত থকা হ্ৰদটোৰ নাম, এইটো আহি থাকে টিটিকাকাও। এইটো ক'ত অৱস্থিত আহিব পাৰে, দক্ষিণ আমেৰিকা মহাদেশত আছে যিহেতু এইটো। তাৰপিছত আছে ওচেনিয়া মহাদেশ। ওচেনিয়া মহাদেশৰ ভূপ্ৰাকৃতিক গঠনটো আহে। তাৰপিছত
তাৰপিছত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল বুলি ক'লে প্ৰত্যেককেইখন আমেৰিকাৰ ভূ-প্ৰাকৃতিক বিভাগ কেইটা আহে ভূ-প্ৰাকৃতিক বিভাগ কেইটা আপেলেচিয়ান উচ্চভূমি অঞ্চল এইকেইটা বিষয়ে লিখিবলৈ আহে জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ আমেৰিকা মহাদেশৰ আমেৰিকাৰ সৰ্ববৃহৎ মহানগৰীৰ খনৰ নামটো কি জনসংখ্যাৰ ফালৰ পৰা বেছি নিউয়ৰ্ক আহি থাকে তাৰপিছত হৈছে কৃষি বলয়কেইটাৰ বিষয়ে কোনোবা কৃষি বলয় 4টা বা 5টাৰ উদাহৰণ লং কুৱেশ্যনত আহিব পাৰে বা ইয়াত আছে নহয় উদ্যোগিক অঞ্চল আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ উদ্যোগিক অঞ্চলসমূহ বৰ্ণনা কৰা বেছি নালাগে চাব আপোনালোকে উদ্যোগিক অঞ্চল 4টা বিষয়ে চাব তাৰপিছত কৃষি বলয় কেইটামান চাব আৰু জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ এই 3টা কুৱেশ্যন হৈছে ইয়াৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত আছে জাপানৰ আঞ্চলিক ভূগোল জাপান কিহেৰে গঠিত সূৰ্যোদয়ৰ ভূমি বুলি কাক কোৱা হয় আহিব লেণ্ড অফ ৰাইজিং ছান আহি থাকে তাৰপিছত অক্ষাংশ বিস্তৃতি আহিব বা জাপানৰ 4টা দ্বীপেৰে গঠিত দ্বীপকেইটাকে জাপানক কোন কি পৰ্বতমালাই আগুৰি আছে ধেনুঘূৰীয়া পৰ্বতমালা জাপানৰ ৰাজধানী কি থাকে এইটো আহি থাকে টকিঅ' তাৰপিছত আছে জাপানৰ তাৰপিছত হকাইডো অঞ্চল উত্তৰ জাপান অঞ্চল দেশখনৰ ইয়াত আহি এই প্ৰশ্ন আহি থাকে উত্তৰ আৰু দক্ষিণৰ উত্তৰৰ পৰা দক্ষিণলৈ জাপানৰ মূল অঞ্চলকেইটাৰ নাম আহি থাকে তাৰপিছত ইয়াৰ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ যেনেকৈ চাব আপোনালোকে ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ জাপানৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ এনেকৈ চাই ল'ব তাৰপিছত কৃষি অঞ্চলকেইটা চাব কোনকেইটা কৃষি অঞ্চল আছিলে ইয়াত তাৰপিছত উদ্যোগিক অঞ্চলকেইটাও আপোনালোকে চাব আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্যোগিক অঞ্চল জাপানৰ উদ্যোগিক অঞ্চল বেলেগ বেলেগকৈ তাৰপিছত এইখিনি আছে ইয়াৰ আছে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা হৈছে ইয়াত আছে কৃষি অঞ্চলকেইটা আছে তাৰপিছত আছে এইকেইটা গঠনকেইটা কিহে উত্তৰৰ পৰা দক্ষিণলৈ কেনেধৰণৰ গঠন হৈছে কেতিয়াবা জাপানৰ মেপখন আঁকিবলৈ আহে কিন্তু এইটো বহুত বছৰ দেখা পোৱা যোৱা নাই যিহেতু ভাৰতবৰ্ষৰ মেপ এখন আহিব তাত ঠাইসমূহ বহাবলৈ আহে তাৰপিছত আছে ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোলৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে ভাৰতবৰ্ষ অক্ষাংশ বিস্তৃতিটো আহে ভূ-প্ৰাকৃতিক গঠনৰ বিষয়ে আহিব পাৰে উত্তৰ বাহিনী নদী আৰু এইটো আহি থাকে দক্ষিণ বাহিনী নদীৰ মাজত পাৰ্থক্য উত্তৰ বাহিনী নদী আৰু দক্ষিণ বাহিনী নদীৰ পাৰ্থক্য আহি থাকে ভূ-প্ৰাকৃতিক গোট ভাৰতবৰ্ষৰ ভূ-প্ৰাকৃতিক গঠনকেইটা গোটকেইটা আহে হিমালয় পৰ্বতমালাটো কোন যুগত সৃষ্টি হৈছিলে এইটো আহে টাইচিয়াৰী যুগত তাৰপিছত অসমৰ প্ৰধান নদী দুখনৰ নাম চাব আপোনালোকে ভাৰতবৰ্ষৰ জলবায়ুৰ বিষয়ে আহে জলবায়ু কেনেধৰণৰ ভাৰতবৰ্ষৰ জলবায়ু ভাৰতবৰ্ষত মানে মৌচুমী বায়ুৱে কেনেধৰণৰ প্ৰভাৱ পেলায় তাৰ ওপৰত আহি থাকে ঋতু কেইটা অনুভূত হয় ভাৰতবৰ্ষৰ বছৰটোৰ ভিতৰত 4টা ঋতু শীতকাল প্ৰাকশীতকাল বৰ্ষাকাল আৰু প্ৰাক বৰ্ষাকাল এইকেইটা আহি থাকে ভাৰতবৰ্ষৰ মৃত্তিকা কোন কোন অঞ্চলত কি মৃত্তিকা উৎপন্ন হয় উদ্ভিদৰ পাত পজ্জল কাকবোলা এইবিলাক আহি থাকিব পাৰে কুৱেশ্যন আপোনালোকে চাব তাৰপিছত আহি থাকে এটা প্ৰশ্ন কপাহ খেতিৰ বাবে কেনেধৰণৰ মৃত্তিকা মানে উপযোগী উদ্ভিদসমূহক দেখায় উদ্ভিদসমূহ আছে চিৰসেউজীয়া উদ্ভিদ মৌচুমী উদ্ভিদ কাঁইটীয়া মৰু উদ্ভিদ তৃণজাতীয় উদ্ভিদ বৰফীয় উদ্ভিদ পাৰ্বত্য উদ্ভিদ এইবিলাকৰ বিষয়ে আহে কেতিয়াবা চাব আপোনালোকে জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণৰ বিষয়ে চাব কৃষি অঞ্চলকেইটা ভাৰতবৰ্ষৰ আহি থাকে এইকেইটাও চাব ব্যৱহাৰিক ভূগোলৰ পৰা প্ৰশ্ন ইমান অহা পোৱা দেখা নাযায় এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে যিহেতু আহে ভিতৰৰ পৰা চাব আপোনালোকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰক চেনেলটোলৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু সকলোৰে মাজলৈ আগবঢ়াই দিয়ক ধন্যবাদ জয় অসম